2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন। এই নিৰ্বাচনক লৈ এতিয়া ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ প্ৰতিটো ৰাজনৈতিক দল সংগঠনে লাগি পৰিছে। আজি অৰ্থাৎ 21 মাৰ্চৰ দিনটোত দক্ষিণ কামৰূপৰ 30 নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী অজিত ৰাভাৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ উপসভানেত্ৰী ৰেখাৰাণী দাসবৰাই। উক্ত অনুষ্ঠানটোত বিজেপিৰ দক্ষিণ কামৰূপ জিলা সভাপতি অঞ্জন গোস্বামীও উপস্থিত থাকে। ইপিনে প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এক সমদল যাত্ৰাও বাহিৰ কৰে। আমি ইলেকশন অগ্রসর করব বলে যে আমি কার্যকর হয়েছে এই কার্যকর আজ পূর্ব উদ্বোধন করব বলে আমি নিমন্ত্রণ জানা দক্ষিণ কামরূপ জেলা বিজেপি সভাপতি মাননীয় অঞ্জন গোস্বামী ডাঙরিয়া বামুণীগাঁও পৌরসভার সমষ্টির এই নির্বাচন প্রতিষ্ঠাপিত হিসেবে থাকা আমার অতিকল সরকার রেখারানী রাজপুর বাইরে জাতীয় শর্মা ডাঙরিয়া প্রমুখে জিলা বিজেপির কোনো কর্মকর্তা হতো নেতৃত্ববৃন্দ লগতে আজি এই সভাত উপস্থিত থাকিব পৰা মিছিল ছাত্ৰ সন্থাৰ উপসভাপতি গুণীত ৰেখা ডাঙৰীয়া আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বামুণীগাঁও পৌৰসভা সমষ্টিৰ বিভিন্ন বিষয়। আনহাতে 35 নম্বৰ শিলপুটা সমষ্টিৰ বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে পৰ্যটন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে সমষ্টিটোৰ লঞ্চাই গাঁৱৰ নটুৱা চাপা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনৰ আঁত ধৰে দক্ষিণ কামৰূপৰ নিৰ্বাচনী তত্ত্বাৱধায়ক বিকাশ বৰই। নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনত আমাৰ যি শিলপুটা যি পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিত এগৰাকী আমাৰ যুৱক যিয়ে নেকি জনপ্ৰিয় এগৰাকী যুৱক ভাল এগৰাকী সমাজ সেৱক কমলেশ্বৰ ৰাভা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। সেইকাৰণে মই সমগ্ৰ লংচাই গাঁৱৰ ৰাইজে আহ্বান জনাব আহিছোঁ যে যাতে কমলেশ্বৰ ৰাভাক বিপুল ভোটত যাতে পদুম ফুলৰ ছবিত যাতে নিযুক্ত কৰে তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু যিহেতু কমলেশ্বৰ ৰাভাক মই পূৰ্বতো পাইছোঁ আমি চান্দপী যি উৎসৱৰ সময়তো পাইছিলোঁ সেই তেতিয়াও দেখিছোঁ যে সমাজসেৱক হিচাপে ইতিমধ্যেতো নিজে সুন্দৰকৈ কাম কাজ কৰি আছে আৰু এইগৰাকী ব্যক্তিয়ে নিৰ্বাচিত হ'লে যিহেতু আশা ৰাখিছোঁ জি এমটো হ'বই লগতে মই আশা ৰাখিছোঁ ই এমো হ'ব বুলি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত এই শিলপুটা অঞ্চলৰ উন্নয়ন কৰিব পাৰিব। প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে বুজা কৰাৰ মাজেৰে আমি আগবাঢ়িছোঁ। গোৱালপাৰা 3খন কামৰূপ জিলা 3খন তাৰে এখন হৈছে আমাৰ 35 নং শিলপুটা সমষ্টি আৰু এই 35 নং শিলপুটা সমষ্টিত এনডিএৰ সমষ্টিত প্ৰাৰ্থী হিচাপে মই আপোনালোকৰ মাজলৈ আহিছোঁ। আমি দলে দলে আহিছোঁ। আশা ৰাখোঁ অহা যি 2 তাৰিখে আমাৰ এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকে ৰাতিপুৱা 7 বজাত গৈ আপোনালোকৰ যি বহুমূলীয়া ভোট এই বহুমূলীয়া ভোটটো সমষ্টিক প্ৰদান কৰি আমাৰ এই সমষ্টিটো প্ৰাৰ্থী 8,000 টকাকৈ যদি তেওঁলোকে ইনকাম কৰে আৰু প্ৰতি মাহত যদি 8,000 টকা যদি ইনকাম কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে এবছৰত 1 লাখ টকা ইনকাম কৰিব পাৰে। কেনেকৈ কৰিব মই সেইটো বিভাগ মই মুখ্যমন্ত্ৰী আমাক ক'লোঁ যে আমি এইটো কৈছোঁ কিন্তু নহ'ব কিবা সহায় কৰিব লাগিব। এতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে ঠিক আছে আমি প্ৰথমবাৰ আমি 10,000 টকা দিম